মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। গৌৰীপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো উদ্ধাৰ কৰা হৈছে গৌৰীপুৰৰ তাৰঘাটত। 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হয় এগৰাকী যুৱকৰ মৃতদেহ। যুৱকজনক পুৱাই স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। তৎক্ষণাতে ঘটনাস্থলীত উপস্থিত হয় গৌৰীপুৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ সজাতি দল। মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিনাক্তকৰণ কৰে যুৱকজনক। যুৱকজন উত্তৰ গেৰামাৰীৰ বলতমাৰাৰ তেলিপাৰা গাঁৱৰ ৰাহুল শেখ বুলি জানিব পৰা গৈছে। আচলতে এয়া হত্যা নে পথ দুৰ্ঘটনা বৰ্তমান পৰ্যন্ত ৰহস্যৰাবৰ্তত। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সচেতন মহলৰ দাবী, যুৱকজন পৰি থকা নীলকত CCTVত তদন্ত কৰিলে হয়তো ওলাব পাৰে মৃত্যুৰ প্ৰকৃত কাৰণ। আজি ৰাতিপুৱা মোটামুটি 5:30 মান বজাত মোক যোগে ফোন কৰে মোক, যেনেকুৱা টাৰঘাটত এজন অচিনাক্ত মৃতদেহ পৰি আছে। তাৰপিছত মই ইয়াতে আহিলোঁ জাগাত, আহি ফালে তাৰপিছত পুলিচকো ফোন কৰা গ'ল। আহি ফালে দেখা পাওঁ যেনেকুৱা পৰি আছে ছাইডত ৰাস্তাৰ দাঁতিত। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰঘাট ইয়াত। ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হৈছে এতিয়া এইমাত্ৰ অলপ আগতে ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হ'ল। ল'ৰাজনৰ নাম হ'ল ৰাহুল। তেখেতৰ ঘৰ হ'ল তেলিপাৰা, বলদমাৰা তেলিপাৰাত হয়। আৰু তেখেতৰ দেউতাকৰ নাম হ'ল আলী হোসেন বুলি গম পোৱা গৈছে। আৰক্ষীয়ে লৈ গ'ল অলপ আগতে। এনেকুৱা ডাইৰেক্টলি কোৱা নাযায় যে এইটো মাৰ্ডাৰ হৈছে বা কিবা দুৰ্ঘটনা হৈছে, কিন্তু যেনেকুৱা চিষ্টেমটো ৰাইজৰ সন্দেহ, কিছুমানে কৈ আছে হয়তো গাড়ী পিছফালৰ পৰা মাৰি দিছে হয়তো, আৰু কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি থৈ দিছে। ল'ৰাটোৰ বয়স আনুমানিক 17-18 মান হ'ব। আমাৰ যোনটো জাগাত মৃতদেহ পৰি আছিল তাৰ সন্মুখত এখন হেৰিৰ দোকান আছে, টিন পাতৰ বা কাঠৰ দোকান আছে। তাতে এটা CC কেমেৰা আছে। যদি আৰক্ষীয়ে ভালকৈ তদন্ত লয় তেনেহ'লে হয়তো সূত্ৰ পাব পাৰে, তাতে পাব পাৰে। এতিয়া আমাৰ গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয়ক আমাৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে CC কেমেৰাটো অতি সোনকালে চেক কৰে। কৰাৰ পিছত যি হয় এইটো হ'ব লক্ষণীয়। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰঘাট না ছাইডত, ৰোডৰ পৰা মোটামুটি 3 ফুট মান ছাইডত। জোতা হয় হয়, জোতা এযোৰ পৰি আছে, মানে মেইন ৰোডতে এটা জোতা আৰু ছাইডত ৰাস্তাৰ ছাইডত এটা জোতা আৰু মোবাইল দুখন আছিল। আৰু লুকিং গ্লাছ এটা আছে আপোনাৰ 4-চকীয়া বাহনৰ। টাৰঘাটত আজি মোটামুটি 5:50 মান 5:30 এজন নিজৰে মানুহ ফোন কৰিল মোক, যেনেকুৱা অচিনাক্ত এজন মৃতদেহ পৰি আছে টাৰঘাট ব্ৰিজ পাৰ হৈ পেলাই বজাৰৰ কাষতে। মই আহিলোঁ, অহাৰ পিছত দেখা পোৱা ইয়াতে পৰি আছে তেনেকৈ। কিবা পৰিচয় উদ্ধাৰ হৈছে নেকি ল'ৰাজন? পুলিচ আহিছে, মোটামুটি আধা ঘণ্টামান পিছত পুলিচ আহিছে, আহি পেলাই ল'ৰাটোক উদ্ধাৰ কৰি মনত লৈ গৈছে। হয় হয়, পৰিচয় উদ্ধাৰ হৈছে নেকি ল'ৰা? পৰিচয় মানে তেলিপাৰা, আমাৰ বলদমাৰা তেলিপাৰাৰ আলী হোসেন নামৰ মানুহজনৰ হয় ল'ৰা বুলি চিনাক্ত কৰা হৈছে। কিবা দুৰ্ঘটনা সংঘটিছে, কোনোবাই মাৰি দিয়ে পেলাই, কি সন্দেহ হয় আপোনাৰ? এইবিলাক সন্দেহ মানে এতিয়া ক'ব নোৱাৰোঁ আমি। যাত দুৰ্ঘটনাত সংঘটিত হৈছে তাত কিন্তু এযোৰ জোতা আৰু এটা লুকিং গ্লাছৰ তাত দেখিবলৈ পোৱা গৈছে। 4-চকীয়া বাহনৰ এখন লুকিং গ্লাছ আৰু জোতা এযোৰ এইফালে পৰি আছে, আৰু 2টা মোবাইলো উদ্ধাৰ হৈছে লগত। ৰাইজে কি কৰ্তব্য কৰিছে, কি হ'ব পাৰে এতিয়া? ৰাইজে কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি পেলাইছে, বা কোনোবাই কৈ আছে যে এক্সিডেণ্ট হোৱা বুলি। মানে মনত পিছতে আচল ৰহস্য ওলাব। আচল ৰহস্যটো এতিয়া পষ্টমৰ্টম কৰাৰ পিছত বা পুলিচ প্ৰশাসনে যেতিয়া তদন্ত কৰিব তেতিয়া ওলাই যাব। তথাপি ৰাইজে কি সন্দেহ কৰিছে? ৰাইজৰ সন্দেহ মানে কোনোবাই কৈ আছে এক্সিডেণ্ট হোৱা বুলি, আৰু কোনোবাই কৈ আছে যে হয়তো কোনোবাই আঘাত আছে নেকি ল'ৰাজনৰ? আঘাত মানে মুখেদি অলপ ব্লাড ওলাইছে, আৰু বেলেগ আমি এইবিলাক দেখা নাই। ছাইডত আছিল নেকি মৃতদেহটো? ছাইডত ৰাস্তাৰ দাঁতিত পৰি আছে, ছাইডত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইডত। আগমনী পৰা বিজু ৰয়ৰ ৰিপৰ্ট, সংবাদ লহৰ।